বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 9ৰ কম্পিটেন্সি বেছড কুৱেশ্যন আৰু ইয়াৰ আনচাৰ কি হয় তাৰ ওপৰত এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যিহেতু ছাত্ৰ-ছাত্ৰীৰ মনত কনফিউজন আছে যে তেওঁলোকে প্ৰশ্নবোৰ দেখি তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছে যে প্ৰশ্নবোৰৰ পেটাৰ্ণবোৰ সলনি হৈছে। গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ সেই কনফিউজনখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে মই বি হাইভৰ প্ৰথম চেপ্টাৰটো দ্য ফান ডে হেড লৈ আহিছোঁ আৰু তাৰ 10টা ইম্পৰ্টেণ্ট কম্পিটেন্সি বেছড কুৱেশ্যন আনি দিছোঁ। এই কুৱেশ্যনবোৰ খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ এই ভিডিঅ'টোত যদি তোমালোকে সম্পূৰ্ণৰূপে চোৱা নিশ্চয় কিবা নহয় কিবা এটা শিকিবাই, মই গেৰেণ্টি দি কথাটো ক'ব পাৰোঁ। তো ইয়াৰ কাৰণে তোমালোকে যেতিয়াই ক্লাছ 9ৰ এই কম্পিটেন্সি বেছড কুৱেশ্যনখিনিৰ ভিডিঅ' চাবা, তো তোমালোকৰ কি কি বস্তু তাত ক্লিয়াৰ হ'ব। প্ৰথমটো হ'ব নিউ ট্ৰেণ্ড অফ কুৱেশ্যন। তোমালোকে বুজি পাবা যে বৰ্তমান কুৱেশ্যনৰ ট্ৰেণ্ডটো কি হয়, কি ধৰণে প্ৰশ্নবোৰ আহে। আৰু ছেকেণ্ডলি তোমালোকে বুজি পাবা যে কম্পিটেন্সি বেছড কুৱেশ্যন মানে কি হয়। তাৰপিছত তোমালোকে বুজি পাবা হাউ টু আনচাৰ দ্য কুৱেশ্যনখিনি কেনেকৈ তাৰ উত্তৰ দিব লাগিব। তাৰপাছত তোমালোকে ইজি ৱে টু ৰাইট দ্য আনচাৰ, তোমালোকে তোমালোকে যেতিয়া কুৱেশ্যন আনচাৰ কৰিবা তাৰ সহজ যিটো পদ্ধতি, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে সেই কথাটো অলপ অৱগত হ'ব পাৰিবা। নেক্সট তাৰপিছত হাউ টু আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যন, তোমালোকে কুৱেশ্যনটো কেনেকৈ বুজিবা বা কুৱেশ্যন বুজিলেহে তোমালোকে আনচাৰ কৰিব পাৰিবা, এইখিনি কথা তোমালোকৰ ক্লিয়াৰ হ'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল কণ্ট্ৰাষ্ট দ্য স্কুলিং ছিষ্টেম অফ দ্য ফিউচাৰ এজ ডিপিক্টেড ইন দ্য ষ্টৰী উইথ দ্য স্কুলছ অফ দ্য পাষ্ট। যিহেতু ফান ডে হেড পাঠটোত আমি ভৱিষ্যতৰ এটা স্কুলৰ বিষয়ে কল্পনা কৰি পঢ়ি আছিলোঁ, সেই ভৱিষ্যতৰ স্কুল আৰু অতীতৰ স্কুল বুলি ক'লে বৰ্তমানৰ যিটো স্কুল ব্যৱস্থা, সেইকাৰণে এইটোক অতীত বুলি কৈছে। যিহেতু ভৱিষ্যতত কল্পনা কৰি পাঠটো লিখা হৈছে, গতিকে ভৱিষ্যতৰ স্কুল ব্যৱস্থাটো আৰু অতীতৰ স্কুল ব্যৱস্থাটো যিটো নেকি বৰ্তমান চলি আছে, সেই স্কুল ব্যৱস্থাটোৰ মাজৰ এটা কি কৰিব কৈছে, তুলনা কৰিব কৈছে, তাহাঁতৰ পাৰ্থক্য লিখিবলৈ কোৱা হৈছে। গতিকে ইয়াৰ উত্তৰটো আমি কেনেধৰণে লিখিছোঁ ইয়াত চোৱা। প্ৰথমতে লিখা হৈছে ইন দ্য ষ্টৰী ফিউচাৰ স্কুলছ হেভ চিলড্ৰেন ষ্টাডিং এলন এট হোম, মানে ভৱিষ্যতৰ যিটো স্কুল আছিলে সেই স্কুলত ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিলে, ঘৰত অকলীয়াকৈ পঢ়িবলগীয়া হৈছিলে উইথ মেকানিকেল টিচাৰ্ছ, তেওঁলোকৰ টিচাৰ্ছসকল মেকানিকেল টিচাৰ্ছ বা ৰবটিক টিচাৰ আছিল। হোৱাইল য'ত নেকি পাষ্ট স্কুল, অতীতৰ যিখিনি স্কুল আছিলে তাত কি আছিলে, হেড হিউমেন টিচাৰ্ছ, মানৱ শিক্ষক আছিলে। হুৱেৰ চিলড্ৰেন ষ্টাডিড টুগেডাৰ ইন ক্লাছৰুম এণ্ড এনজয় লাৰ্ণিং উইথ ফ্ৰেণ্ডছ, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে এটা নিৰ্দিষ্ট শ্ৰেণীকোঠাত তেওঁলোকে পাঠদান বা পাঠ গ্ৰহণ কৰিবলগীয়া হৈছিল তেওঁলোকৰ লগৰবোৰৰ লগত মিলি। এইটোৱে আছিলে পাৰ্থক্যটো। এই ধৰণে প্ৰশ্নবোৰক আমি বুজি লৈ উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। ছেকেণ্ড যিটো কুৱেশ্যন আছে তাত কি কোৱা হৈছে এবাৰ আমি চাই লওঁ। তাত কোৱা হৈছে হোৱাই ডাজ মাৰ্গি ফিল নষ্টালজিক এবাউট দ্য স্কুল ডিছক্ৰাইব ইন দ্য অল্ড বুক। যিহেতু টমি এটা কিতাপ পাইছিল, অল্ড বুক পাইছিল, য'ত নেকি স্কুলৰ বিষয়ে লিখা আছিলে, সেই স্কুলৰ বিষয়ে লিখা কিতাপখনত যেতিয়া স্কুলৰ কথা শুনিবলৈ পালে, তেতিয়া মাৰ্গীয়ে কি হৈছিলে, নষ্টালজিক ফিল কৰিছিলে, মানে অতীতৰ কথা মানে ৰোমন্থন কৰি যেতিয়া দুখ আৰু সুখ একেলগে এটা ভাৱনা আহে, সেই মুহূৰ্তটো কি কোৱা হয়, নষ্টালজিক হৈ পৰা। গতিকে কিয় মাৰ্গীয়ে আচলতে নষ্টালজিক হৈ পৰিছিলে সেই অতীতৰ কিতাপত স্কুলৰ বিষয়ে বৰ্ণনা কৰা দেখি। উত্তৰটো লিখা আছে মাৰ্গী ফিলছ নষ্টালজিক, মাৰ্গীয়ে যিহেতু নষ্টালজিক ফিল কৰিছিলে তাৰ কাৰণ হৈছে বিকজ দ্য অল্ড বুক ডিছক্ৰাইবছ স্কুলছ ৱেৰ চিলড্ৰেন লাৰ্ণড টুগেডাৰ উইথ হিউমেন টিচাৰ, হেড ফ্ৰেণ্ডছ এণ্ড এনজয়ড লাৰ্ণিং। মানে যিহেতু অতীতৰ সেই স্কুল ব্যৱস্থাত কি আছিলে, মানৱ শিক্ষক আছিলে, তাত লগৰবোৰ আছিলে আৰু তেওঁলোকে লাৰ্ণিং এনজয় কৰিছিলে, সেই কথাটো মনত পৰি আচলতে মাৰ্গীৰ কি হৈছিলে, দুখ প্ৰকাশ কৰিছিলে। আনলাইক হাৰ লনলি এণ্ড বৰিং মেকানিকেল স্কুল এট হোম, যিহেতু ভৱিষ্যতত তেওঁৰ যিটো স্কুল ব্যৱস্থা, সেই স্কুল ব্যৱস্থাটো কেৱল অকলশৰীয়াকে আৰু খুব বৰিং ধাৰক, মানে আমনিদায়ক এটা স্কুল ব্যৱস্থা আছিলে য'ত মেকানিকেল টিচাৰ আছিলে।
থাৰ্ড যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো এবাৰ আমি চাই লওঁ। হাউ ডাজ দ্য ষ্টৰী হাইলাইট দ্য ইম্পৰ্টেঞ্চ অফ হিউমেন ইম'চনছ ইন এডুকেশ্যন ডিছপাইট টেকন'লজিকেল এডভান্সমেণ্ট? ইয়াত কোৱা হৈছে প্ৰযুক্তিগত উন্নতি স্বত্বেও শিক্ষাত মানৱীয় অনুভূতিৰ গুৰুত্ব কাহিনীটোত কেনেদৰে উজাগৰ কৰিছে বা ৰিফ্লেক্ট কৰিছে সেই কথাটো সুধিছে। তো ইয়াৰ উত্তৰটো কি ধৰে লিখা আছে এবাৰ চাই লোৱা। ইয়াত লিখিছে ইন দিছ লেচন এই পাঠটোত দ্য ফানডেহেড পাঠটোত দ্য ষ্টৰী highlights the importance of human emotion in education by contrasting mechanical teacher with the joyful learning of the past. তো ইয়াত পাঠটোত যিহেতু তুলনা কৰি বুজাবলৈ চেষ্টা কৰিছিলে মেকানিকেল টিচিং যিটো আছিলে বা টিচাৰ যি আছিলে তাৰ লগত অতীতৰ যিটো জয়ফুল লাৰ্ণিং আছিলে মানে আনন্দদায়ক যিটো শিক্ষা ব্যৱস্থা আছিলে তাৰ তুলনা কৰি পিনে মানুহৰ অনুভূতিনো শিক্ষাত কিয় প্ৰয়োজন সেই কথাটো ইয়াত উপস্থাপন কৰিছিলে পাঠটোত। তাৰপিছত তলত লিখা আছে মাৰ্গী এণ্ড টমি ষ্টাডি এলন এট হোম উইথ মেকানিকেল টিচাৰ। মাৰ্গী আৰু টমিয়ে যিহেতু তেওঁলোকৰ ঘৰত মেকানিকেল টিচাৰৰ সৈতে অকলীয়াকৈ তাত পঢ়িবলগীয়া হৈছিল উইচ মেক্স লাৰ্ণিং ডাল, যিটোৱে নেকি লাৰ্ণিংটোক কি কৰি পেলাইছিলে ডাল কৰি পেলাইছিলে, বৰ বৰিংদায়ক কৰি পেলাইছিলে, বৰ বিৰক্তকৰ কৰি পেলাইছিলে তাৰমানে। মানে কোনো ৰস নথকা ধৰণৰ এটা শিক্ষা ব্যৱস্থা হৈছিলে সেই সময়ত, তাৰমানে সেইটো কথা ইয়াত ক'ব বিচাৰিছে। ইন কন্ট্ৰেষ্ট দ্য অল্ড স্কুল ডিছক্ৰাইব ইন দ্য বুক হুৱেৰ ফুল অফ ফান লাফটাৰ এণ্ড ইণ্টাৰেকশ্যন এমং ষ্টুডেণ্টছ, য'ত নেকি অতীতৰ যি স্কুল আছিলে তাত সম্পূৰ্ণৰূপে কি আছিলে আমোদ আছিলে, তাত হাঁহি ধেমালি আছিলে আৰু ল'ৰা ছোৱালীৰ মাজত ইজনে আনজনৰ লগত ইণ্টাৰেকশ্যন হৈ শিক্ষা প্ৰদান বা শিক্ষা গ্ৰহণ তেওঁলোকে কৰিছিলে সেই কথাটো ইয়াত স্পষ্ট কৰিছে। আৰু এই ধৰণে মানৱীয় যিটো অনুভূতি সেই অনুভূতিৰ শিক্ষা ব্যৱস্থাৰ কি গুৰুত্ব সেই কথাটো ইয়াত ৰিফ্লেক্ট কৰিব বিচাৰিছে। নেক্সট ইয়াৰ পাছৰ যিটো প্ৰশ্ন আছিলে কুৱেশ্যন নম্বৰ 4, এনালাইজ ৱাই মাৰ্গী হেটেড হাৰ স্কুল এণ্ড প্ৰিফাৰ্ড দ্য অল কাইণ্ড অফ স্কুল ডিছক্ৰাইব ইন দ্য ষ্টৰী। তো ইয়াত এনালাইজ কৰিব কৈছে, তোমাক নিজকে বিশ্লেষণ কৰিবলৈ কৈছে। কি কথাটো বিশ্লেষণ কৰিব কৈছে? হোৱাই, কিয় মাৰ্গীয়ে স্কুল বেয়া পাইছিলে এণ্ড প্ৰিফাৰ আৰু ভাল পাইছিলে। কি ভাল পাইছিলে? অল কাইণ্ড অফ স্কুল, যিহেতু লাষ্টত এই কথাটো স্পষ্ট হৈছিলে যে মাৰ্গীয়ে পুৰণি দিনৰ স্কুলৰ কথাটোহে ভাল পাইছিলে। ডিছক্ৰাইব ইন দ্য বুক, এই কিতাপখনত যিটো কিতাপ বিচাৰি পাইছিলে টমি। গতিকে কিতাপখনত অতীতৰ স্কুলৰ বিষয়ে বৰ্ণনা দেখি কিয় মাৰ্গীয়ে অল কাইণ্ড অফ স্কুলক বেছি প্ৰিফাৰ কৰিছিলে সেই কথাটো ইয়াত এনালাইজ কৰিব কৈছে, বিশ্লেষণ কৰিব কৈছে। তোমালোকে নিশ্চয় বুজি পাইছা। তো ইয়াৰ যিটো এনচাৰ ইয়াত কি লিখা আছে এবাৰ আমি চাই লৈছোঁ। ইয়াৰ এনচাৰটো লিখা হৈছে মাৰ্গী হেটেড হাৰ স্কুল। মাৰ্গী যিহেতু তাৰ স্কুল বেয়া পায় বিকজ ইট ৱাজ বৰিং, কাৰণ সেই স্কুলটো আছিলে বৰিং, বৰ আমনিদায়ক, কোনো ৰস নথকা, এণ্ড lonely আৰু অকলশৰীয়া আছিলে। এজ চি ষ্টাডি এলন এট হোম উইথ এ মেকানিকেল টিচাৰ, আৰু যিহেতু তেওঁ ঘৰতে থাকি পিনে কি কৰিবলগীয়া হৈছিলে অকলীয়াকে মেকানিকেল টিচাৰৰ সৈতে পঢ়িবলগীয়া হৈছিলে। আৰু সেই মেকানিকেল টিচাৰে অকল কি কৰে অনলি গেভ লেচন প্ৰদান কৰে, হোমৱৰ্ক প্ৰদান কৰে আৰু টেষ্ট লয় উইদাউট আণ্ডাৰষ্টেণ্ডিং হাৰ ফিলিং, তাৰ যিটো ফিলিং তাৰ যিটো অনুভূতি সেইটো নুবুজাকৈ তেখেতক বা মাৰ্গীক কি কৰে টেষ্ট লৈ হোমৱৰ্ক দিয়ে। দ্য মেচিন টট এট এ ফিক্স স্পীড এণ্ড মেড লাৰ্ণিং ষ্ট্ৰেছফুল, আৰু মেচিনে যেতিয়া শিক্ষা প্ৰদান কৰে এটা ফিক্স স্পীডত শিক্ষা প্ৰদান কৰিব আৰু সেই লাৰ্ণিংটো কি হ'ব খুব ষ্ট্ৰেছফুল হ'ব। She preferred the old kind of school because children learn together in classroom with a human teacher where they could talk, laugh and help each other. আৰু তাই যিহেতু সেই পুৰণি দিনৰ স্কুলক বেছি প্ৰিফাৰ কৰে, বেছি ভাল পায়। কিয় ভাল পায়? কাৰণ মাৰ্গীয়ে সেই সময়ত থকাহেঁতেন ছাত্ৰ ছাত্ৰীৰ লগতেই একেটা ক্লাছৰুমত পাঠদান কৰিব বা পাঠ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, য'ত মানৱ শিক্ষক থাকে, য'ত তেওঁলোকে ইজনে আনজনৰ লগত কথা পাতিব পাৰিলেহেঁতেন, হাঁহিব পাৰিলেহেঁতেন আৰু ইজনে আনজনক সহায় কৰিব পাৰিলেহেঁতেন। লগতে লিখা আছে মাৰ্গী ফেল্ট ডেট লাৰ্ণিং উইথ ফ্ৰেণ্ডছ
was more enjoyable and meaningful than studying along with machines. তো মাৰ্গীয়ে এই কথাটো অনুভৱ কৰিছিল যে বন্ধুসকলৰ লগত মিলি পিনে শিক্ষা গ্ৰহণ কৰাটো ভাল শিক্ষা বা প্ৰকৃত শিক্ষা বুলি ক'ব বিচাৰিছে, য'ত নেকি মেচিনৰ জৰিয়তে যি শিক্ষা লৈছিলে সেই শিক্ষাটো কেৱল অকলশৰীয়া আৰু বৰিং শিক্ষা হ'ব বুলি ক'ব বিচাৰিছিলে। এই ধৰণে আমি উত্তৰবোৰ এনালাইজ কৰি লিখিব পাৰিব লাগিব। তোমালোকে আৰু অলপ ছুটিও কৰিব পাৰা। মই বুজাবৰ কাৰণে এই ধৰণে উত্তৰবোৰ দি দিছোঁ। ইয়াৰ পাছৰ যিটো কুৱেশ্যন, সেই কুৱেশ্যনটো এবাৰ আমি চাওঁ। কুৱেশ্যন নম্বৰ 5 হ'ব এবাৰ। এই কুৱেশ্যনটোত ইয়াত প্ৰথম যিটো চেণ্টেন্স দিয়া আছে, সেই চেণ্টেন্সটো এটা উক্তি হয়। ইয়াত ক'ব বিচাৰিছে টমি ফাইণ্ডছ এন অল্ড বুক এক্সাইটিং। টমিয়ে এটা কিতাপ, পুৰণি কিতাপ পালে আৰু খুব এক্সাইটিং হৈ আছিলে, য'ত নেকি হোৱাইল মাৰ্গী ফিলছ আনহেপি আফটাৰ ৰিডিং ইট। কিন্তু মাৰ্গীয়ে তাক পঢ়ি কিন্তু আনহেপিয়ে হৈছিলে। তো এতিয়া প্ৰশ্নটো ইয়াৰ পৰাহে ষ্টাৰ্ট কৰা হৈছে, সেই কথাটো তোমালোকে মনত থবা। হোৱাই ডু বোথ চিলড্ৰেন ৰিয়েক্ট ডিফাৰেণ্টলি? দুয়োগৰাকী ষ্টুডেণ্টে কিয় বেলেগকৈ ৰিয়েকশ্যন আগবঢ়ালে? হোৱাট ডাজ দিছ শ্ব' এবাউট দেয়াৰ থিংকিং? আৰু তেওঁলোকৰ থিংকিংটোনো কি, ইয়াৰ পৰা কি প্ৰকাশ কৰিছে? তো এই ধৰণে প্ৰশ্ন সুধিব আৰু তোমালোকে উত্তৰবোৰ কৰিব লাগিব। ইয়াত চোৱা মই কি লিখি দিছোঁ। টমি এনজয়ছ দ্য অল্ড বুক বিকজ হি লাইকছ আনইউজুৱেল থিংছ। যিহেতু টমিয়ে বৰ অসাধাৰণ কথাবোৰ ভাল পায় আৰু পুৰণি কিতাপবোৰ বা কিতাপ পঢ়ি ভাল পায়, ইয়াৰ পৰা আমি সেইটোও বুজি পাইছোঁ। ৱাইল মাৰ্গী ফিলছ আনহেপি, কিন্তু মাৰ্গীয়ে বৰ আনহেপি ফিল কৰিছে বিকজ ইট মেক্স হাৰ ৰিয়েলাইজ হাউ বৰিং হাৰ অ'ন স্কুল ইজ। আৰু এই কথাটোৱে তাইক মাৰ্গীক এই কথাটো ৰিয়েলাইজ কৰাইছে যে পুৰণি দিনৰ স্কুলনো ইমান ভাল আছিলে, এতিয়া মোৰ যিটো স্কুল ব্যৱস্থা আছে সেই স্কুল ব্যৱস্থাটো নেকি বহুত কি হৈ আছে, বৰিং বুলি অনুভৱ কৰি দুখ প্ৰকাশ কৰিছে। চ' নেক্সট তাৰপিছত কি লিখা আছে, দিছ শ্ব'জ ডেট টমি ইজ কিউৰিয়াছ। আৰু এই কথাটো এইটোৱে প্ৰমাণ কৰিছে বা দেখুৱাইছে, সেইটো হৈছে টমি খুব কিউৰিয়াছ হয়, নজনা কথা এটা জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। বাট মাৰ্গী লংছ ফৰ এ বেটাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। আৰু মাৰ্গী এতিয়াও বেটাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ এটা অনুভৱ ল'বলৈ কাৰণে কি কৰি আছে, আশাৰে বাট চাই আছে। কুৱেশ্যন নম্বৰ 6ত কোৱা হৈছে, দ্য মেকানিকেল টিচাৰ এডজাষ্ট লেচনছ একৰ্ডিং টু মাৰ্গীজ লেভেল। মেকানিকেল টিচাৰে আহি পিনে কি কৰিলে, লেচনটো মাৰ্গীৰ লেভেলৰ নিচিনাকে কি কৰি পেলালে, এডজাষ্ট কৰি পেলালে। ডু ইউ থিংক, তুমি ভাবানে, দিছ মেক্স লাৰ্ণিং বেটাৰ অৰ ৱৰ্ছ? যে এই যে মেকানিকেল টিচাৰ আহি পিনে যিটো মেচিনৰ স্পীডটো এডজাষ্ট কৰি দিলে মাৰ্গীৰ কাৰণে, তুমি ভাবানে যে এই ব্যৱস্থাটো বেটাৰ হয়, ভাল হয় বা বেয়া হয়? তুমি কি ভাবা সেইটো তোমাক সুধিছে। গিভ ৰিজনছ বেছড অন দ্য ষ্টৰী। ষ্টৰীটোৰ ওপৰত ভিত্তি কৰি ৰিজন দিবলৈ তোমাক কৈছে, যে তুমি এইটো বেটাৰ হৈছে নে ৱৰ্ছ হৈছে তুমি ক'ব লাগে। ইয়াৰ উত্তৰটো কি হ'ব চাই লোৱা, ইয়াত লিখি দিছোঁ। আই থিংক, মই ভাবোঁ, সেই ধৰণে ষ্টাৰ্ট কৰিছোঁ। দিছ মেক্স লাৰ্ণিং ৱৰ্ছ। মই ভাবোঁ যে এই ধৰণে কিবা এটা মেচিনত আমি স্পীডটো এডজাষ্ট কৰি দিলোঁ আৰু লাৰ্ণিংটো খুব ভাল হ'ব বুলি ভাবিলেতো আমি এইটো ক'ব নোৱাৰোঁ যে এইটো লাৰ্ণিংটো ভাল হ'ব বা শিক্ষা ব্যৱস্থাটো ভাল হ'ব। এইটো এটাতকৈ বেয়া শিক্ষা ব্যৱস্থা হ'ব। Although the mechanical teacher adjusts lessons to Margie's level, it does not understand her feelings or difficulties. যদিও মেকানিকেল টিচাৰে মাৰ্গীৰ সেই স্পীডটো এডজাষ্ট কৰি দিলে, তথাপিও কিন্তু মাৰ্গীৰ যিটো ফিলিং বা ডিফিকাল্টি সেইটো কিন্তু সেই মেকানিকেল টিচাৰে বুজি পোৱা নাই। সেই কথাটো ইয়াত লিখিছে। ইন দ্য ষ্টৰী, এই ষ্টৰীটোত মাৰ্গী বিকেমছ আনহেপি এণ্ড ষ্ট্ৰেছড। মাৰ্গীয়ে বৰ অসুখী হৈছিলে বা ভাল পোৱা নাছিলে আৰু খুব ষ্ট্ৰেছ ফিল কৰিছিলে, স্পেচিয়েলি উইথ জিঅ'গ্ৰাফী বিকজ দ্য মেচিন টিচেছ ইন এ ফিক্সড এণ্ড মেকানিকেল ৱে। কাৰণ মেচিনে কি কৰিছিলে, এটা ফিক্স স্পীড আৰু মেকানিকেল যিটো প্ৰচিডিঅ'ৰ সেইমতেহে শিক্ষা প্ৰদান কৰিছিলে। ইট lacks patience, encouragement, and human warmth, which makes learning boring and unpleasant for her. আৰু ইয়াত কি নাছিলে কৈছে, সেই মেকানিকেল টিচাৰ যিটো শিক্ষা প্ৰদান কৰিছে তাত কি নাছিলে বুলি কৈছে, তাত পেচেণ্ট নাই, ধৈৰ্য নাই, তাত অনুপ্ৰেৰণা যোগোৱা কোনো কথা নাই, মানৱীয়তাৰ যিটো অনুভূতি তাত নাই,
সেইকাৰণে সেই লাৰ্ণিংটো খুব বৰিং আৰু আনপ্লিজেণ্ট, মানে ভাল নলগা ধৰণৰ আছিলে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ উত্তৰটো এই ধৰণে আমি লিখি দিছোঁ। কুৱেশ্যন নম্বৰ 7টোত কি লিখা আছে? মাৰ্গিজ পাৰফৰ্মেঞ্চ ইন জিঅ'গ্ৰাফি এফেক্টছ হাৰ ফিলিং টুৱাৰ্ডছ স্কুল। মাৰ্গীৰ যি জিঅ'গ্ৰাফিৰ পাৰফৰ্মেঞ্চ আছিলে, সেই পাৰফৰ্মেঞ্চটো স্কুলৰ প্ৰতি থকা ধাৰণাৰ প্ৰভাৱ পেলাইছিলে, বা স্কুলৰ প্ৰতি থকা যিটো ফিলিংছ, সেই ফিলিংছত প্ৰভাৱ পেলাইছিলে বুলি এটা ষ্টেটমেণ্ট দি লৈছে। আৰু এতিয়া প্ৰশ্নটো কি কৰিছে সেইটো চাব লাগিব। হাউ শুড টিচাৰ হেণ্ডেল ষ্টুডেণ্টছ উইকনেছেছ টু মেক লাৰ্ণিং এনজয়েবল। টিচাৰে ষ্টুডেণ্টৰ যিবোৰ উইকনেছ থাকে, দুৰ্বলতা থাকে, সেইবোৰক কেনেধৰণে হেণ্ডেল কৰি, মানে নিয়ন্ত্ৰণ কৰি, কেনেকৈ শিক্ষা ব্যৱস্থাটো এনজয়েবল বা খুব আমোদজনক বনাব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। চ' এই কথাটোৰ যেতিয়া উত্তৰ লিখিম তেতিয়া কেনেধৰণে লিখিম এতিয়া ইয়াত চোৱা। টিচাৰ শুড হেণ্ডেল ষ্টুডেণ্টছ উইকনেছেছ উইথ পেচেণ্ট, আণ্ডাৰষ্টেণ্ডিং এণ্ড এনকাৰেজমেণ্ট। গতিকে উইকনেছখিনি আমি হেণ্ডেল কৰিবলৈ হ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি ধৈৰ্য সহকাৰে বুজাব পাৰিব লাগিব আৰু অনুপ্ৰেৰণা দিব পাৰিব লাগিব, ইনষ্টেড অফ মেকিং ষ্টুডেণ্ট ফিল এফ্ৰেইড অফ বেড মাৰ্কছ। মানে বেয়া মাৰ্কছ পালে বুলি ভয় খুৱাই দিয়াৰ পৰিৱৰ্তে আমি কি কৰিব লাগে? টিচাৰ শুড এক্সপ্লেইন লেচন শ্ল'লি, লেচনটো ভালদৰে বা লাহে লাহে বুজাই দিব লাগে। গিভ এক্সট্ৰা হেল্প, অলপ প্ৰয়োজন হ'লে এক্সট্ৰা কিছুমান হেল্পো দিব লাগে। এণ্ড মটিভেট দেম, আৰু ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিব লাগে বা অনুপ্ৰেৰণা আগবঢ়াব লাগে। When teachers understand students' problem and support them kindly, learning becomes enjoyable and students feel more confident, just like Margie needed in geography. আৰু যেতিয়াই টিচাৰ্ছে ষ্টুডেণ্টক বুজি পায়, তেওঁলোকৰ সমস্যাবোৰ আৰু সমাধান কৰিব, আৰু লগতে তেওঁলোকক খুব ভালদৰে ছাপোৰ্ট কৰিব, আৰু তেতিয়াই লাৰ্ণিংটো কি হৈ পৰিব? এনজয়েবল, অৰ্থাৎ ভাল লগা হৈ পৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিব? বেছিকে কনফিডেঞ্চ ফিল কৰিব, আৰু যিটো নেকি মাৰ্গীৰ প্ৰয়োজন আছিলে জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন নম্বৰ 8টো চোৱা। If Margie were given a choice, she should prefer the old kind of school. যদি মাৰ্গীক এটা কথা নিৰ্বাচন কৰিবলৈ দিয়া হ'লহেঁতেন, তেতিয়া তাই she should prefer the old kind of school, তেতিয়া তাই পুৰণি দিনৰ স্কুলটোহে নিৰ্বাচন কৰিলেহেঁতেন। এটা ষ্টেটমেণ্ট দি ল'লে। এতিয়া প্ৰশ্নটো কি কৰিছে? হোৱাট ভেলুজ অফ এডুকেশ্যন ডাজ দ্য ষ্টৰী হাইলাইট থ্ৰু হাৰ প্ৰিফাৰেঞ্চ। তাৰমানে তাই যিটো প্ৰিফাৰেঞ্চ দিলে, অৰ্থাৎ অতীতৰ স্কুলক যে তাই প্ৰিফাৰেঞ্চ দিলে, সেই কথাটোৱে শিক্ষা ব্যৱস্থাৰ কি ভেলুক বা কি মূল্যবোধক ইয়াত হাইলাইট কৰিছে বা প্ৰকাশ কৰিছে ক'ব বিচাৰিছে। তাৰ উত্তৰটো লিখিব লাগে। চ' ইয়াৰ উত্তৰটো কি লিখা হৈছে চোৱা। ইফ মাৰ্গী ৱেৰ গিভেন এ চইচ, যদি মাৰ্গীক এটা নিৰ্বাচন কৰিবলৈ দিয়া হয়, she should prefer the old kind of school, তাই পুৰণি দিনৰ সেই স্কুলক নিৰ্বাচন কৰিব। বিকজ ইট অফাৰ হিউমেন কানেকশ্যন এণ্ড জয় ইন লাৰ্ণিং, কাৰণ তাত কি কৰিব? মানৱীয়তাৰ কি থাকিব? এটা কানেকশ্যন থাকিব, যোগাযোগ থাকিব, আৰু লাৰ্ণিংটো খুব মানে আমোদজনক হ'ব। Through her preferences, the story highlights important values of education such as friendship, cooperation, emotional support, shared learning, and guidance from human teachers. তো এই কথাটোৰ পৰা, মানে মাৰ্গীৰ যিটো প্ৰিফাৰেঞ্চ আছিল, সেই প্ৰিফাৰেঞ্চটোৰ পৰা ইয়াত কেইটামান গুৰুত্বপূৰ্ণ কথা বা ভেলুৰ কথা ইয়াত ক'লে। সেইটো হৈছে ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্ব, কোঅপাৰেশ্যন মানে সহযোগিতা, ইম'চনেল ছাপৰ্ট, আৱেগিক যিটো ছাপৰ্ট, সেই ছাপৰ্টটোৰ কথা, শ্বেয়াৰ লাৰ্ণিং, ইজনে আনজনক কিবা এটা কথা শ্বেয়াৰ কৰি যিটো শিকা, সেই কথাটো গম পালে। এণ্ড গাইডেন্স ফ্ৰম হিউমেন টিচাৰ, যে মানৱীয় শিক্ষকৰ পৰা যে গাইডেন্সৰ প্ৰয়োজন হয়, সেই কথাটো বা সেই ভেলুখিনি এই পাঠটোৰ পৰা প্ৰকাশ কৰিছে। It shows that true education is not only about machines and information. প্ৰকৃত শিক্ষা মানে কেৱল মেচিন বা ইনফৰমেশ্যন, অৰ্থাৎ তথ্য নহয়, বাট also about understanding, care and happiness in the classroom, আৰু
কেৱল সেইটোৱেই নহয়, শিক্ষা বুলি ক'লে বুজাবুজি থাকিব লাগিব, কেয়াৰ ভাৱ থাকিব লাগিব, হেপিনেছ থাকিব লাগিব ক্লাছৰুমত, তেতিয়াহে আমি ক'ম যে এইটো প্ৰকৃত শিক্ষা বুলি। এইবাৰ কুৱেশ্যন নম্বৰ 9টোত কি কৈছে এবাৰ আমি চাই লওঁ। টেকন'লজি ইজ shown এজ both হেল্পফুল এণ্ড লিমিটিং ইন দ্য ষ্টৰী। যে টেকন'লজি আমাৰ কাৰণে বহুত সহায়ক হয় বুলি কৈছে আৰু লগতে তাত কিছুমান লিমিটেশ্যনো আছে বা সীমিত কৰি পেলাইছে শিক্ষা ব্যৱস্থাটোক। সেই কথাটো এটা ষ্টেটমেণ্ট সহায়ত ইয়াত দিছে। এতিয়া কুৱেশ্যনটো কি কৈছে সেইটো চোৱা। এক্সপ্লেইন দ্য ষ্টেটমেণ্ট, এই ষ্টেটমেণ্টটোক বৰ্ণনা কৰিব কৈছে উইথ এক্সাম্পল ফ্ৰম দ্য লেচন, লেচনটোৰ পৰা এটা এক্সাম্পল লৈ এই ষ্টেটমেণ্টটো লিখিবলৈ কৈছে। এই ধৰণৰো প্ৰশ্ন তোমালোকক দিব পাৰে। তো ইয়াৰ এনচাৰটো কি হ'ব আমি চাই লওঁ। ইয়াত লিখা আছে কি, in the lesson, the fun day here technology is shown as both helpful and limiting. গতিকে ষ্টেটমেণ্টটোৱে প্ৰথম লিখি লৈছো। It is helpful because এইটো helpful হয় কাৰণ the mechanical teacher can adjust lesson to Margie's level, given regular homework, test and provide education at home. কাৰণ মেকানিকেল টিচাৰৰ জৰিয়তে মাৰ্গীৰ যিটো শিক্ষা ব্যৱস্থা তাৰ যিটো লেভেল, সেই লেভেলটো কম বেছি কৰিব পৰা যায়, ৰেগুলাৰ হোমৱৰ্ক দিব পৰা যায়, টেষ্ট দিব পৰা যায় আৰু ঘৰতে আহি শিক্ষা প্ৰদান কৰিব পৰা ব্যৱস্থা এই টেকন'লজিৰ জৰিয়তে হ'ব পাৰে। কিন্তু আমি ইয়াত কি কৈছো চোৱা, তাৰপিছত লিখিছে however it is limiting, কাৰণ ইয়ে আমাক কি কৰিছে, কিছুমান সীমাবদ্ধতা প্ৰদান কৰি দিছে, because it lacks human emotion, understanding and warmth, কাৰণ ইয়ে কি কৰিছে, মানুহৰ যিটো ইম'চন সেই ইম'চনটো বুজিয়ে নাপায়। তাত মানুহৰ ইম'চনৰ কোনো কথা নাই, বুজাবুজিৰ কোনো কথা নাই। আল্টিমেটলি যিমানখিনি চেণ্টেঞ্চ মই লিখি আছো গোটেইখিনি একে ধৰণৰে হৈ গৈ আছে, তোমালোকৰ বুজিবলৈ যাতে সুবিধা হওক সেই গতিকে এনেধৰণেই গোটেইখিনি ইয়াত ইনক্লুড কৰা হৈছে। তাৰপিছত লিখা হৈছে মাৰ্গি ফিলছ lonely and unhappy as she study alone with friends or human teacher। আৰু মাৰ্গিয়ে যিহেতু অকলীয়া অনুভৱ কৰিছিলে আৰু খুব অসুখী অনুভৱ কৰিছিলে, সুখী নথকাৰ এটা অনুভৱ হৈছিল, কাৰণ তাই অকলীয়াকৈ কোনো বন্ধু নথকাকৈ, হিউমেন টিচাৰ নথকাকৈ পঢ়িবলগীয়া হৈছিল। Thus, the story shows that while technology can support education, টেকন'লজিয়ে এডুকেশ্যনক ছাপোৰ্ট কৰিব পাৰে, it cannot replace human interaction and emotional bonding। কিন্তু মানুহৰ যিটো ইম'চনেল বণ্ডিং থাকে আৰু তাৰ যিটো ইণ্টাৰেকশ্যন থাকে, সেই ইণ্টাৰেকশ্যনটো মেচিনে কিন্তু কেতিয়াও পূৰ কৰিব নোৱাৰিব। শেষৰ কুৱেশ্যনটো অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে, মাৰ্গি ইমাজিনছ চিলড্ৰেন লাফিং এণ্ড লাৰ্ণিং টুগেডাৰ ইন অল স্কুলছ। মাৰ্গিয়ে কল্পনা কৰিছে সেই পুৰণি দিনৰ ছাত্ৰ ছাত্ৰীসকলৰ হাঁহি ধেমালি, একেলগে হাঁহি ধেমালিৰ কথা কল্পনা কৰিছে। হাউ ডাজ দিছ আইডিয়া চেঞ্জ হাৰ এটিটিউড টুৱাৰ্ডছ হাৰ অ'ন স্কুল। মাৰ্গিয়ে সেই অতীতৰ সেই স্কুল ব্যৱস্থাৰ কথাটো মনত পেলাই তেওঁৰ নিজৰ স্কুল ব্যৱস্থাটোৰ প্ৰতি থকা যি দৃষ্টিভংগী সেইটো কি হৈছিল বা তাত কেনেধৰণৰ প্ৰভাৱ এটা পৰিছিল বা কি চেঞ্জ হৈছিল দৃষ্টিভংগীত। তো ইয়াৰ যিটো এনচাৰ সেইটো লিখা হৈছে কি, when Margie imagines children laughing and learning together in all schools, she begins to feel unhappy about her own school। আৰু যেতিয়া মাৰ্গীয়ে অতীতৰ স্কুলৰ কথা চিন্তা কৰি, য'ত নেকি ল'ৰা ছোৱালী একেলগে খেলা ধূলা কৰিছিলে, হাঁহি ধেমালি কৰিছিলে, তেতিয়া মাৰ্গীয়ে আনহেপি ফিল কৰিছিলে তাৰ নিজৰ স্কুলক লৈ। She realized that her mechanical school is lonely and boring। আৰু তাই বুজি পাইছিল যে তাৰ মেকানিকেল যিটো স্কুল আছে সেইটো lonely হয়, বৰিং হয়। Because she study alone without friends or a human teacher, কাৰণ তাই অকলীয়াকৈ আৰু হিউমেন টিচাৰ নোহোৱাকৈ পঢ়িছিলে। This idea makes her long for the old kind of school and change her attitude from acceptance to dissatisfaction with her own school। আৰু মাৰ্গিয়ে নিজৰ স্কুল ব্যৱস্থাটোক একচেপ্ট কৰা নাছিলে, তেওঁ ডিছছেটিছফাইডহে হৈছিলে বা ভাল পোৱা নাছিলে। গতিকে প্ৰতিটো কুৱেশ্যনৰ পৰা এইটো কথাই গম পালো যে কুৱেশ্যনটো বুজি ল'লে তুমি সহজতে উত্তৰবোৰ লিখিব পাৰিবা। মাথো তোমাৰ লিখাৰ অকণমান প্ৰেক্টিচ থাকিব লাগিব, চেণ্টেন্সৰ ষ্ট্ৰাকচাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু ভকাবুলাৰীৰ ওপৰত অকণমান জ্ঞান থাকিব লাগিব। গতিকে ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।